নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা ৰাশিৰ মহিলাৰ কথা ক'ম, যিসকল জন্মৰ পৰাই নেতা, যাৰ মাজত সাহস, আত্মবিশ্বাস আৰু উৎসাহ যদি আদি গুণ জন্মগত। আমি মেষ ৰাশিৰ মহিলাৰ কথা কৈছোঁ। এই মহিলাসকলে জীৱনত কেতিয়াও হাৰ নামানে। তেওঁলোকৰ ব্যক্তিত্ব ইমানেই আকৰ্ষণীয় যে য'তেই যায় তাতেই নিজৰ চিনেৰি যায়। মেষ ৰাশিৰ শাসক হৈছে মংগল, যি শক্তি, সাহস আৰু আৱেগৰ প্ৰতীক। তেওঁলোকৰ চিন্তাধাৰা স্পষ্ট, সিদ্ধান্ত লোৱাত পলম নকৰে আৰু মুকলিকৈ জীৱনটো জীয়াই থকাত বিশ্বাস কৰে। এই ভিডিঅ'টোত আমি বিতংভাৱে জানিবলৈ পাম মেষ ৰাশিৰ নাৰীৰ স্বভাৱ, প্ৰেম, বিবাহ আৰু সম্পৰ্কত তেওঁলোকৰ আচৰণ, কেৰিয়াৰ আৰু আৰ্থিক অৱস্থা, পাৰিবাৰিক জীৱন আৰু স্বাস্থ্য, তেওঁলোকৰ লুকাই থকা গুণ আৰু কিছুমান দুৰ্বলতা, আৰু শেষত কিছু জ্যোতিষৰ পৰামৰ্শ। গতিকে এই আচৰিত যাত্ৰা আৰম্ভ কৰোঁ আৰু জানো মেষ ৰাশিৰ নাৰী ইমান বিশেষ কিয়। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ নাৰী অগ্নিশগিৰিৰ দৰে আৱেগৰ ভৰা, বিস্ফোৰণশীল আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সক্ৰিয়। তেওঁলোকৰ চিন্তা চোকা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আচৰিত। কাৰো ওপৰত নিৰ্ভৰ কৰি ভাল নাপায়, নিজৰ জীৱনৰ দিশ নিজেই নিৰ্ধাৰণ কৰে। মেষ ৰাশিৰ মহিলাই নিজৰ আত্মবিশ্বাসত বিশ্বাস কৰে। তাই কাকো প্ৰণাম কৰিব নাজানে। পৰিস্থিতি যিমানেই কঠিন নহওক কিয় তাই সাহসেৰে মুখামুখি হয়। এই মহিলাসকলৰ জন্মগত নেতৃত্ব ক্ষমতা আছে। যিকোনো গোটত আগভাগ ল'বলৈ ভাল নাপায়। তেওঁলোকৰ আত্মবিশ্বাস আৰু স্পষ্টতা দৃষ্টিশক্তি দেখি মান আপ্লুত হয়। এই মহিলাসকলে ৰিস্ক ল'বলৈ ভয় নকৰে। নতুন কাম আৰম্ভ কৰাই হওক বা প্ৰত্যাহ্বান গ্ৰহণ কৰাই হওক, মেষ ৰাশিৰ মহিলা সদায় সাজু। যদিও তেওঁলোক অতি আৱেগিক, তথাপিও তেওঁলোকে নিজৰ আৱেগক নিয়ন্ত্ৰণত ৰাখিব জানে। কেতিয়াবা তেওঁলোকৰ খং তীব্ৰ হ'ব পাৰে, কিন্তু বেছি দিন নাথাকে। মেষ ৰাশিৰ মহিলাই কি ভাবে তাইৰ একে কথা কয়। মিছা আৰু প্ৰতাৰণাৰ পৰা আঁতৰি থকা আৰু আনজনৰ পৰাও একে আশা কৰে। তাইৰ কথা শুনি যিয়ে তাইৰ সততা পতিয়ন যায়। মেষ ৰাশিৰ মহিলাসকল নিজৰ প্ৰেম জীৱনত অত্যন্ত নিষ্ঠাৱান। কাৰোবাক ভাল পালে সম্পূৰ্ণ সত্য আৰু সততা কৰে। তেওঁলোকৰ প্ৰেমত আৱেগ আছে। প্ৰেমিকক সুখী কৰি ৰাখিবলৈ তেওঁলোকে যত পুৰানাস্তি চেষ্টা কৰে, কিন্তু একে সময়তে তেওঁলোকে বিচাৰে যে আনজন তেওঁলোকক সম্পূৰ্ণ সন্মান আৰু বুজাবুজি দিয়ক। মেষ ৰাশিৰ মহিলাও নিজৰ প্ৰেমৰ সম্পৰ্কত স্বাধীনতা বিচাৰে। তাই বন্ধন বা নিয়ন্ত্ৰণ সহ্য কৰিব নোৱাৰে। যদি তাইৰ সংগী অত্যধিক অধিকাৰী বা আধিপত্যশীল হয়, তেন্তে তাই নিজকে আঁতৰাই ৰাখে। মেষ ৰাশিৰ মহিলাই এনে এজন সংগী বিচাৰে যি তেওঁৰ সন্মান, স্বাৱলম্বী, বুদ্ধিমান আৰু সাহসী। দুৰ্বল বা অত্যাধিক আৱেগিক ব্যক্তিৰ প্ৰতি তাইৰ আকৰ্ষণ নহয়। বিয়াৰ পিছত তাই এগৰাকী নিষ্ঠাৱান পত্নী হৈ পৰে। তাইৰ স্বামী কাষত থিয় দিয়ে প্ৰতিটো পৰিস্থিতিত, কিন্তু তাই সন্মান পাব বিচাৰে আৰু তাইৰ চিন্তাক গুৰুত্ব দিয়া হয়। মেষ ৰাশিৰ মহিলাই কেতিয়াও প্ৰতাৰণা নকৰে, কিন্তু যদি তাই প্ৰতাৰিত অনুভৱ কৰে, তেন্তে তাই খন্তেকীয় সিদ্ধান্ত ল'ব পাৰে। সম্পৰ্কটো যিমানেই পুৰণি নহওক কিয়, মেষ ৰাশিৰ মহিলাসকলৰ নিজৰ কেৰিয়াৰৰ প্ৰতি প্ৰচণ্ড আৱেগ আৰু দায়বদ্ধতা আছে। এই মহিলাসকল নিজৰ কামৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ আৰু আগবাঢ়ি যোৱাৰ হেঁপাহ তেওঁলোকৰ মাজত সদায় থাকে। ডাক্তৰ, অভিযন্তা, সেনা বিষয়া, উকিল, শিক্ষক, ব্যৱসায়ী মহিলা, সংবাদ মাধ্যমৰ ব্যক্তিত্ব আদি ক্ষেত্ৰত মহিলাসকলে সফলতা লাভ কৰিব পাৰে। তেওঁলোকৰ আত্মবিশ্বাসে প্ৰতিযোগিতামূলক পৰীক্ষাটো তেওঁলোকক সফল কৰি তুলিব পাৰে। প্ৰিয় দৰ্শক, য'তেই কাম কৰে নেতৃত্ব দি ভাল পায়। তেওঁলোকে বছ হ'ব বিচাৰে। কাৰোবাৰ অধীনত কাম কৰাটো তেওঁলোকৰ অভাৱত নহয়। মেষ ৰাশিৰ মহিলাসকলে নতুন নতুন বস্তু পৰীক্ষা নিৰীক্ষা কৰি ভাল পায়। তেওঁলোকৰ সৃষ্টিশীলতা আৰু উদ্ভাৱনে তেওঁলোকক দলৰ আনতকৈ পৃথক কৰি তোলে। মেষ ৰাশি মহিলা ধন উপাৰ্জনত পাকৈত, কিন্তু কেতিয়াবা খৰচৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে। তাই আৰ্থিক পৰিকল্পনাত মনোযোগ দিব লাগে। যদি তাই ব্যৱসায় এটা আৰম্ভ কৰে, তেন্তে তাই তাত বহুত আগবাঢ়িব পাৰে। ৰিস্ক লোৱাৰ অভ্যাস আৰু নতুন চিন্তাধাৰাই তাইক এগৰাকী সফল উদ্যোগী কৰি তুলিছে। মেষ ৰাশিৰ মহিলাই নিজৰ পৰিয়ালক বহুত ভাল পায়, কিন্তু একে সময়তে তেওঁ নিজৰ নীতি আৰু ব্যক্তিগত স্থানকো ৰক্ষা কৰে। সৰুৰে পৰা মাক দেউতাকৰ প্ৰিয়, ঘৰৰ কাম কাজত পাকৈত আৰু দায়িত্ব বুজি পায়।
বিয়াৰ পিছত তাই শহুৰেকৰ পৰিয়ালৰ প্ৰতিজন সদস্যক গ্ৰহণ কৰিবলৈ চেষ্টা কৰে, কিন্তু তাই নিজকে সন্মান কৰিবলৈ নাপাহৰিব। তাই বিচাৰে সন্মান হিচাপে গণ্য কৰা হ'ব। তাই নিজৰ সন্তানক বহুত ভাল পায়, কিন্তু আত্মনিৰ্ভৰশীল হ'বলৈ শিকায়। তাই অনুশাসন ভাল পায় আৰু বিচাৰে তাইৰ সন্তানৰ ভাল মূল্যবোধ হওক। শাস্ত্ৰৰ কিছুমান যদি চোৱা হয়, মেঘ ৰাশিৰ যি মহিলাৰ কেতিয়াও শক্তিৰ অভাৱ নহয়। তাইৰ শৰীৰটো শক্তিশালী যদিও অত্যাধিক কামৰ বাবে তাই কেতিয়াবা ক্লান্তি বা মানসিক চাপৰ বলি হৈ পৰে। সাম্ভাব্য স্বাস্থ্যজনিত সমস্যা যদি দেখা যায়, মূৰৰ বিষ, মাইগ্ৰেইন, ৰক্তচাপৰ সমস্যা, টোপনিৰ অভাৱ, হৰমনৰ ভাৰসাম্যহীনতা। স্বাস্থ্যৰ পৰামৰ্শ যদি চোৱা হয়, প্ৰতিদিনে আপুনি পুৱা যোগাসন আৰু ধ্যান কৰক। সপ্তাহত এদিন সম্পূৰ্ণ জিৰণি লওক। টেঙা খাদ্য পৰিহাৰ কৰক। নিজকে মানসিকভাৱে শান্ত কৰি ৰাখিবলৈ হনুমান চলিচা আবৃত্তি কৰক। প্ৰিয়ৰ লুকাই থকা গুণ আৰু দুৰ্বলতা যদি চোৱা হয়, মহান আত্মবিশ্বাস, সিদ্ধান্ত লোৱাৰ ক্ষমতা, সংকটৰ সময়ত হাঁহি আৰু প্ৰেৰণাদায়ক ব্যক্তিত্ব। তেখেতৰ দুৰ্বলতা যদি আমি চাওঁ, ক্ৰোধিত প্ৰকৃতি, অধৈৰ্যতা, কেতিয়াবা অহংকাৰ, আনজনৰ অনুভৱ বুজিব নোৱাৰা। এই নাৰীসকলে যদি এই অভাৱবোৰক গুৰুত্ব দিয়ে, তেন্তে তেওঁলোকে জীৱনত অধিক সফলতা লাভ কৰিব পাৰে। জ্যোতিষৰ প্ৰতিকাৰ আৰু পৰামৰ্শ যদি চোৱা হয়, এগৰাকী মেঘ ৰাশিৰ নাৰী ৰাশিফলৰ মূল গ্ৰহ মংগল গ্ৰহ। গতিকে মংগল গ্ৰহৰ শান্তি আৰু সঠিক দিশ দিবলৈ কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। জ্যোতিষৰ প্ৰতিকাৰ যদি চোৱা হয়, মংগলবাৰে আপুনি ৰঙা চন্দনৰ তিলক লগাব। ভগৱান হনুমানক পূজা কৰক। প্ৰতি মংগলবাৰে মচুৰ দাইল দান কৰক। শিৱলিংগত পানী আৰু বেলপাত আগবঢ়াওক। আপুনি শুভ ৰত্ন যদি ধাৰণ কৰিব বিচাৰিছে, আপোনাৰ ৰঙা প্ৰবাল আৰু মংগলবাৰে তামৰ আঙুঠিত পিন্ধিব পাৰে। আৰু ভাগ্যৰ ৰং আৰু নাম্বাৰ যদি চোৱা হয়, ভাগ্যৰ ৰং হ'ল আপোনাৰ ৰঙা, কমলা আৰু সংখ্যা যদি চোৱা হয় 9 আৰু 1। এই প্ৰতিকাৰে মেঘ ৰাশিৰ মহিলাৰ জীৱনত শান্তি, সফলতা আৰু ভাৰসাম্য কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, মেঘ ৰাশিৰ নাৰী সমাজৰ শক্তি, যিয়ে প্ৰতিটো অসুবিধাটো হাঁহি হাঁহি আগুৱাই যাব জানে। তেওঁলোকৰ জন্মগত আৱেগ, আত্মবিশ্বাস আৰু নেতৃত্বৰ ক্ষমতা আছে। প্ৰেম হওক, পৰিয়াল হওক, কেৰিয়াৰ হওক বা সামাজিক জীৱনেই হওক, এই মহিলাসকলে প্ৰতিটো অন্ততে সফল হ'ব পাৰে। প্ৰিয় দৰ্শক, যদি আপুনি নিজে মেঘ ৰাশিৰ নাৰী হয়, তেন্তে নিজকে গৌৰৱ কৰা উচিত। আৰু যদি আপোনাৰ জীৱনত মেঘ ৰাশিৰ মহিলা আছে, মা হওক, ভনী হওক, পত্নী হওক বা বন্ধুৱে হওক, তেন্তে জানি থওক যে তেওঁ আপোনাৰ জীৱনৰ অন্যতম শক্তিশালী স্তম্ভ। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোত, যিহেতু আমি মেঘ ৰাশিৰ আজি মহিলাসকলৰ ব্যক্তিত্বৰ ওপৰত আমি যিহেতু আলোচনা কৰিলোঁ, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।